সুপ্রভাত। গঙ্গা গীতা গায়ত্রী ভগবত ভক্ত ভগবান শ্রীরামকৃষ্ণ গুরু হরি হরি গুরু হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে। হে কৃষ্ণ করুণা সিন্ধু দীনবন্ধু জগৎপতে গোপীশ গোপিকা কান্ত রাধাকান্ত নমস্তুতে তপ্ত কাঞ্চন গৌরাঙ্গী রাধে বৃন্দাবনেশ্বরী বৃষভানুসুতে দেবী প্রণমামি হরিপ্রিয়ে। বাসুদেব পরম জ্ঞানম বাসুদেব পরম তপঃ বাসুদেব পরো ধর্ম বাসুদেব পরাগতি। ভগবান ভক্ত ভগবান ভগবান ভক্ত ভগবান ভগবান ভক্ত ভগবান। গুরুদেব ঠাকুর মা স্বামীজি শ্রীপাদ পদ্মে আমার অনন্ত কোটি প্রণাম, অন্তরের অন্তঃস্থলে ভালোবাসা জানিয়ে ব্লগটি আমি আজকে এখান থেকে শুরু করছি। শুভ সকাল, নমস্কার। আজ মহাপবিত্র দেবশয়নী একাদশী। মহাপবিত্র দেবশয়নী একাদশী পূর্ণ প্রভাতে মায়ের গৃহ মন্দিরে তার সকল ভক্ত সন্তানদের স্বাগত জানাই। বড়দেরকে জানাই আমার ভক্তিপূর্ণ প্রণাম, প্রাণ ভরা ভালোবাসা। ছোটদেরকে জানাই আমার প্রাণ ভরা ভালোবাসা, আন্তরিক শুভেচ্ছা। আসুন এই পবিত্র পূর্ণ প্রভাতে শ্রী গুরু বন্দনা দিয়ে শুরু করছি। গুরুর ব্রহ্মা গুরুর বিষ্ণু গুরুর্দেব মহেশ্বর গুরুরেব পরম ব্রহ্ম তস্मै শ্রী গুরবে নমঃ। অখণ্ডমণ্ডলাকারং ব্যক্তং येन চরাচরং তৎপদং দর্শিতং येन তস্मै শ্রী গুরবে নমঃ। অজ্ঞানতিমিরন্ধস্য জ্ঞানাঞ্জন শলাকয়া চক্ষুরুন্মিলিतं येन তস্मै শ্রী গুরবে নমঃ। ব্রহ্মানন্দং পরমসুখদং কেবলং জ্ঞানমূর্তিং দ্বন্দ্বাতীतं গগনসদৃশं তপ্তমস্যাদিলক্ষ্যम्। একং নিত্যং বিমলমচलं সর্বাদিসাক্ষিভূतं ভাবাতীतं ত্রিগুণরহিतं সদ্গুরুং ত্বং নমামি সদ্গুরুং ত্বং নমামি সদ্গুরুং ত্বং নমামি। জয় গুরুদেব। গুরু পরম্পরায় সকল সদ্গুরু শ্রীপাদ পদ্মে পবিত্র দেবশয়নী একাদশী পূর্ণ প্রভাতে আমার অনন্ত কোটি প্রণাম, অন্তরের অন্তঃস্থলে ভালোবাসা, শ্রদ্ধাঞ্জলি, ভক্তি পুষ্পাঞ্জলি নিবেদন করিয়া আজকে পূর্ণ প্রভাতে নিত্য পাঠে প্রবেশ করছি। শ্রী কৃষ্ণাষ্টকম। গোবিন্দ গোপাল হরি নারায়ণ রামকৃষ্ণ হরি রাধা কৃষ্ণ হরি। ভজে ব্রজৈকমণ্ডনম সমস্ত পাপ খণ্ডনম সভক্ত চিত্তরঞ্জনম সদৈব নন্দনন্দনম সুপিচ্ছগুচ্ছমস্তকম সুনাদ বেণুহস্তকম অনঙ্গরঙ্গ সাগরম নমামি কৃষ্ণনাগরম। মনোজগর্ভমোচনম বিশাললোচনম বিভূত গোপশোচনম নমামি পদ্মলোচনম। करारविन्दभूधरं स्मितावलोकसुन्दरं महेन्द्रमानदारणं नमामि कृष्णदुर्लभम्। कदम्बशूनकुण्डलं सुचारुगण्डमण्डलं व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम्। यशोदया समोदया सगोपया सनन्दया युतं सुखैकदायकं नमामि गोपनायकम्। सदैव पादपङ्कजं मदीयमानसे निजं दधानुमुत्तमालकं नमामि नन्दबालकम्। समस्तदोषशोषणं समस्तलोकपोषणं समस्तगोपमानसं नमामि नन्दलालसं। भुवो वरावतारकं बभाब्धिकर्णधारकं यशोमती किशोरकं नमामि चित्तचोरकम्।
দৃগন্তকান্তভঙ্গিनं সদা সদালোসঙ্গিनं দিনে দিনে নবম নবম নমামি নন্দসম্ভবম গুণাকরম সুখাকরম কৃপাকরম কৃপাপরম সুরদ্ধিসন্নিকন্দনম নমামি গোপনন্দনম নবীন গোপনাগরম নবীন কেলিলম্পটম নমামি মেঘসুন্দরম তড়িৎপ্রভালসৎপটম সমস্ত গোপনন্দনম হৃদম্বুজৈকুমোদনম নমামি কুঞ্জমধ্যগম প্রসন্নভানুশোভনম নিকামকামদায়কম দিগন্তচারুষায়কম রসালোবেণুগায়কম নমামি কুঞ্জনায়কম বিদগ্ধগোপিকামনম মনোগত স্বল্পশায়িনম নমামি কুঞ্জকাননে প্রবিদ্ধবহ্নিপায়িনম यदा तदा यथा तथा तथैव कृष्ण सत्कथा मया सदैव गीयतं तथा कृपाविदायकं प्रमाणिकाष्टकद्वयं जपत्तधीत्य यः पुमान् भवेत् स नन्दनन्दने भवे भवे सुभक्तिमान् वसुदेव परं ज्ञानं वसुदेव परं तपः वसुदेव परधर्म वसुदेव परागतिः रुद्ररूपे सदाशिवाय श्रीरामकृष्णाय ते नमो नमो श्रीरामकृष्णाय मङ्गलम्। आज देवशयनी एकादशी पवित्र देवशयनी एकादशी पुण्य प्रभाते শ্রীমদ্ ভগবদ গীতা থেকে আমি সপ্তদশ অধ্যায় এইখান থেকে পাঠ শুরু করব। আপনাদের সকলের কাছে আমার করজোড়ে অনুরোধ, আপনারা প্লিজ শেষ পর্যন্ত মায়ের প্রিয় মন্দিরের পাশে থাকবেন। আরেকবার বলছি, আজ পবিত্র পূর্ণ দেবশয়নী একাদশী। পবিত্র পূর্ণ দেবশয়নী একাদশী প্রাতঃকালে আমি আজকে শ্রীমদ্ ভগবদ গীতা থেকে পবিত্র গ্রন্থখানি থেকে আমি সপ্তদশ অধ্যায় এখান থেকে আমি এই চ্যাপ্টারটি থেকে আমি পাঠ শুরু করব। হে কৃষ্ণ করুণা সিন্ধু দীনবন্ধু জগৎপতে গোপীশ গোপিকা কান্ত রাধা কান্ত নমস্তুতে তপ্ত কাঞ্চন গৌরাঙ্গী রাধে বৃন্দাবনেশ্বরী বৃষভানুসুতে দেবী প্রণমামি হরিপ্রিয়ে। শ্রীমদ্ ভগবদ গীতা সপ্তদশ অধ্যায় শ্রদ্ধাত্রয় বিভাগ যোগ। ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीम् अम्ब त्वाम् अनुसन्दधामि भगवद्गीते भगवतेशिनीम्। वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। अथ सप्तदशोऽध्यायः श्रद्धात्रय विभागो योगो। अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः तेषां निष्ठा तु का कृष्ण सप्तमः रजस्तमः। श्रीभगवान् उवाच त्रिविधा भवति श्रद्धा देहिनां सा
स्वभावजा सात्विकी राजसी चैव तामसी चेति त्वं शृणु शक्त्यानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामो अयं पुरुषो यच्छ्रितः स एव सः यजन्ते सात्विका देवान् रक्षांसि राजसः प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः अशास्त्रविहितं घोरं तप्यन्ते ये तपोजनः दम्भाहंकारसंयुक्तः कामरोगो बलान्विता कर्षयन्तः शरीरस्थं भूतग्राममचेतसः मां चैवन्तो शरीरं स्तं तान् विद्यासुरो निश्चयन् आहारस्थोऽपि सर्वस्य त्रिविधो भवति प्रियः योगस्तपस्तथा दानं तेषां भेदमिमं शृणु आयुःसत्त्वबलारोग्यो सुखो प्रीतिविवर्धनः रस्य स्निग्ध स्थिरा हृद्य आहार शक्तिको प्रियः कट्टं बलवना तुष्ण तीक्ष्ण रुक्ष्णो विदाहिनः आहारा राजसो श्रेष्ठा दुःखशोकामयप्रदः यातो यामं गतो रसं पुति पर्यषितं च यात उच्छिष्टमपि चामेद्धं भोजनं तापसप्रियम् अफलकाङ्क्षी वीर्यज्ञ विधिदृष्टो य युज्यते यष्टव्यो मे व्यतिमनो समाधाय स सात्विकः अभिसन्धाय तु फलं दम्भार्थमपि चैव यात युज्यते भरतश्रेष्ठो त्वं यज्ञं विद्धि राजसम् विधिहीनं सृष्टन्नं मन्त्रहीनं दक्षिणं श्रद्धाविरहितं यज्ञं तामसं परिचक्षते देवोद्विजो गुरुप्राज्ञपूजनं शौचमार्जवं ब्रह्मचर्यम् अहिंसा च शरीरं तपोच्यते अनुद्वेकरं वाक्यं सत्यं प्रियहितं च यत् सध्याया भाषणं चैव वाङ्मयं तपोच्यते मनःप्रसाद सौमत्यं मौनमात्मो विनिग्रहः भावसंशुद्धिरित्येतत् तपोमानसमुच्यते श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः अफलाकाङ्क्षीभिर्युक्तैः सात्विकं परिचक्षते सत्कारमानपूजार्थं तपोदम्भेन चैव यत् क्रियते तदीय प्रोक्तं राजसं चालं ध्रुवम् मुरोग्राह्यनात्मनो यत् क्रीडया क्रियते तपः परसत्साधनार्थं वा तत्तमसमुदाहितं दातव्यमिति यद्यानं दीयते अनुपकारिणे देशकाले च पात्रे च तद्दानं शक्तिकं स्मितम् अत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः दीयते च परिक्लिष्टं तद्दानं राजसं स्मितम् अदेशकाले यद्यानं पात्रेभ्यश्च दीयते असत्कृतम् अज्ञातं तत्यामासमुदाहितम् ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधो स्मृतः ब्राह्मणस्तेन वेदश्च यज्ञश्च विहितः पुरा तस्मादोमित्युदाहृत्य यज्ञदानो तपक्रियाः प्रवर्तन्ते विधानक्ता सततं ब्रह्मवादिनं तदित्तनाभिसन्धाय फलं यज्ञतपक्रियाः दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः सद्भावे साधुभावे च सदित्ते तत् प्रयुज्यते प्रशस्ते कर्मणि तथा
सच्छब्दो पार्थो युज्यते योग्ये तपसि दाने च स्थिति सदिति चोच्यते कर्म चैव तदित्थीयं सदित्ते वाभिधीयते अश्रद्धया हृतं दत्तं तपस्तप्तं कृतं च यत् अशोदित्युच्यते पार्थो न च तत्प्रेत्यो न इह ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयो विभागो योगो नाम सप्तदशोऽध्यायः। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम्। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ तत्सत्। श्रीरामकृष्णार्पणमस्तु। जय श्री गुरु महाराज जी की जय। जय महामाय की जय। जय स्वामी जी महाराज जी की जय। जय श्री श्री रघुवीर शीतला गंगा माय की जय। हे कृष्ण करुणा सिंधु दीनबंधु जगत्पते गोपीश गोपिकाकांत राधाकांत नमस्तुते तप्त कांचन गौरांगी राधे वृंदावनेश्वरी विशोभानुसुते देवी प्रणमामि हरिप्रिये। ओम शांति शांति शांति। हरि ओम। पवित्र देवशयनी पूर्ण प्रभाते आज श्रीमद् भगवद गीता सप्तदश अध्याय এই পর্যন্ত। আরেকবার বলছি, পবিত্র দেবশয়নী একাদশী পূর্ণ প্রভাতে শ্রীমদ্ ভগবদ গীতা হইতে সপ্তদশ অধ্যায় আজ এই পর্যন্ত। হে প্রভু, তোমার শ্রীপাদ পদ্মে আমাদের অনন্ত কোটি প্রণাম, অন্তরের অন্তঃস্থলের ভালোবাসা শ্রদ্ধাঞ্জলি ভক্তি পুষ্পাঞ্জলি অর্পণ করিলাম। আমাদের অন্তরের অন্তঃস্থল নির্বাসনা করে তোমার পরম পদ কমলে আশ্রয় করে দাও ঠাকুর। আমাদের সম্পূর্ণ শরণাগতি দাও। অন্তরের অন্তঃস্থল চিত্ত শুদ্ধ করে তোমার দিকে নাও ঠাকুর। তোমার সকল সন্তানের নিজ নিজ সাধন জীবন সদা সর্বদা সর্বত্র তুমি রক্ষা করিও। এই পবিত্র পূর্ণ প্রভাতে এই সমবেত আমাদের প্রার্থনা তোমার শ্রীপাদ পদ্মে নিবেদন করিলাম। তোমার কৃপা করুণা দয়া আশীর্বাদ তোমার সকল সন্তানের উপরে অঝোর ধারায় বর্ষিত হোক। আপনারা সকলে ঠাকুরের অসীম কৃপায় খুব ভালো থাকবেন, সুস্থ থাকবেন, সদা আনন্দময় হয়ে থাকবেন। আপনাদের সকলের সর্বাঙ্গীন মঙ্গল প্রার্থনা করে ঠাকুরের শ্রীপাদ পদ্মে এই ব্যাকুল প্রার্থনা নিবেদন করিলাম। আজকে এই ব্লগটি আমি এখানেই পরিসমাপ্তি করছি। যদি আপনাদের শ্রীমদ্ ভগবদ গীতা ভালো লেগে থাকে প্লিজ তাহলে আপনারা মায়ের গৃহ মন্দির চ্যানেলটিকে আপনারা সাবস্ক্রাইব করে একটি ছোট্ট লাইক দিয়ে যাবেন। অন্য আরেকটি নতুন পর্বে অন্য আরেকটি নতুন ভিডিও নিয়ে আপনাদের সামনে উপস্থিত হচ্ছি। ততক্ষণ পর্যন্ত আসুন আমরা যেন আমাদের মনটিকে সর্বান্তঃকরণে প্রভুর শ্রীপাদ পদ্মে আমরা ফেলে রাখতে পারি। জয়তু 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 শ্রী শ্রী রামকৃষ্ণ শরণাম শরণে। শরণাগত 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 ঠাকুর, তোমার সকল সন্তানদের তুমি সদা রক্ষা করিও। সদা তোমার সকল সন্তানদের সহায় থাকিও প্রভু।